নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? চাগে ভালে আৰু মোৰো বাৰু ভালে হয়। যোৱাকালিৰ এইখিনি ভিডিঅ' আছিল, মানে ল'ৰা ছোৱালীকেইটা এনেকৈ খেলি আছে। ভাবিলোঁ কেইদিন মানে মাজে মাজে কেতিয়াবা লং ভিডিঅ' দিব ইচ্ছা নাযায় না, ভাবিলোঁ আকৌ আজি যিহেতু মোৰ যিখিনি মানে চাই মানে ভিডিঅ' মোৰ ভাবিছে কিজানি কিয় ভিডিঅ' দিয়া নাই, সেইকাৰণে আকৌ আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ এনেকৈ। তাৰপৰা এটা ভাটিবেলা টাইমতে এইখিনিয়ে গোটেইকেইটা সেনেকৈ আগৰ ঘৰৰ ছাইডৰ গোটেইকেইটা সেনেকৈ খেলি আছিলে। একবাৰ তাতে যায় আকৌ চাই থকাটো বহুত জৰুৰী, কাৰণ যিহেতু বিল্ডিঙৰ ওপৰত ঘৰ মানে দিগদাৰ হয় ন, ক'ত পৰিচয় যায় বুলি মই মানে সিহঁতে বাহিৰত আহিলে মই মানে লাগিয়ে থাকোঁ মানে আধা লাগা দি। আৰু এই ফোনটোৰ ঘৰত এই বাবুটোক চাবৰ কাৰণে গৈছে, তাৰপৰা আমি তাইও মাতিলে আহিলোঁ। তাৰপৰা জানেই আৰু আমাৰ লেডিছসকলৰ তিনিওটাৰে একদম পূৰা মেলত ধৰিলোঁ আৰু টাইম পাছ এনেকৈয়ে থাকিব লাগিব দিয়কচোন, আৰু কি কৰিব হয়নে। গাঁৱৰ কথাটো অলপ বেলেগ, গাঁৱত ইঘৰ সিঘৰ বাৰু যাব পাৰি বা য'ত মানে ইয়াতে আৰু যিহেতু বেছি তলত যোৱা নাই, কাৰণ ল'ৰা ছোৱালীকেইটা অলপ বেছি ভয় লাগে ন, ক'ত পৰি যাব। আৰু ইফালে বৰষুণ বহুত দি আছে। তাৰপৰা পিছদিনা ৰাতিপুৱা এনেকৈ ডুগু উঠিলোঁ 5:30 উঠি কিনে ডুগু ব্ৰেকফাষ্ট বনাই কিনে তাক পেকিং সেনেকৈ কৰি দিলোঁ আৰু পাস্তা দিলোঁ, আম দিলোঁ আৰু ভুজিয়া দিলোঁ এটাত দি কিনে তাৰপৰা স্কুলত সেনেকৈ থ'ব গ'লোঁ বাছ ষ্টেণ্ডলৈ। অকলে সি যাব পাৰে, হ'লেও মোৰ মানে ভয় লাগে ইয়াতে। সেনেকৈ গ'লোঁ, তাই উঠা নাছিল মাইনা, সেনেকৈ আজি দেখালোঁ বাৰু এনেকৈ কেনেকৈ গ'ল। তাৰ বাছত ৰখি আছে আৰু কোনোবা কেইজনী আহিব আছে, তাৰপৰা সিহঁতক পঠাই দিলোঁ মানে মোৰ অলপ শান্তি হ'ল আৰু এটা গ'ল যিহেতু অলপমান শান্তি পাম। আৰু শান্তি ক'ত হ'ব। তাৰপৰা ঘৰত আহিলোঁ, আহি কিনে আহিছে এইটো উঠিলে ন, 10টা বজাত উঠিছে। তাই ৰাতি শুওঁতে দেৰি হ'ব। তাৰপৰা ধুনীয়াকৈ খানা কিবা বনাই কিনে সেনেকৈ দিলোঁ আগত। তাই ধুনীয়াকৈ হেৰি কৰি টিভি চাই অলপ সেনেকৈ খাই আছে। মানে এনেকুৱা দিগদাৰ, কেতিয়াবা এনেকুৱা লাগে ন, অকলশৰীয়া মানুহ, ল'ৰা ছোৱালী মানে ডাঙৰ কৰা বহুত দিগদাৰ। মানে গোটেইখিনি চম্ভালিব লাগে, ল'ৰা ছোৱালী চম্ভালিব লাগিব, ঘৰখন গোটেই ৰন্ধা বঢ়া। নামততো বাৰু বেছি কাম নাই, কিন্তু কাম নহ'লে দিনটো মানে সেনেকুৱা ৰেষ্ট নাপাওঁ, কাম থাকেই বিজি মানে। আৰু জানেই যিসকলৰ ল'ৰা ছোৱালী আছে কিবা নহয় কিবা দি থাকিব লাগে, খোৱা লোৱা চাৱা। তাৰপৰা আৰু মোবাইলটো মই চাবই নাপাওঁ, মোবাইলটো অলপ টাইম কিবাকৈ প'ষ্টহে কৰোঁ। তাৰপৰা মোবাইল টিভি চোৱা হ'ল নহয়, কেতিয়াবা টিভি চোৱা হ'ল হ'লে আকৌ কেতিয়াবা দিগদাৰ কৰে, আকৌ কেতিয়াবা মোবাইলটো নিদিলেও মানে কান্দে, বহুত দিগদাৰ সেনেকৈ। তাৰপৰা এতিয়া বাৰু টিভি চাই আছে, সিমান বাৰু প্ৰব্লেম কৰা নাই। কাপোৰ কিছুমান ধুই দিছিলোঁ, বৰষুণৰ কাৰণে মানে শুকাব পৰা নাই, ড্ৰাই কৰা আছে, হ'লেও আৰু মেলি দিব জেগা দিগদাৰ ন ইয়াতে অলপমান। ভাবিছোঁ সেইকেইখনো মানে মেলি দিম আৰু মেলি দি কিনে আকৌ দুপৰীয়া ভাত বনাব হ'বয়ে নহয় আমাৰ। এইখিনি ৰেগুলাৰ কাম, ঘৰৰ সাৰা মোচাটো নেদেখুৱালোঁ বাৰু, এইখিনি কৰিলোঁ। তাৰপৰা ব্ৰেকফাষ্ট কৰি উঠি কিনে এইখিনি কৰি, তাই দেৰিকৈ উঠিছে, তাৰপৰা কাপোৰখিনি অলপমান মেলি দিলোঁ। দি পেলাই আকৌ মানে নৰখোঁ আৰু ডাইৰেক্ট ভাতটো বনাই দিম, তেতিয়া মানে আজৰি হ'ব পাৰিম আৰু ভাতটো। কাৰণ একবাৰ মানে আমি এনেকুৱা নহয় যে বনাই থৈ দিওঁ আকৌ ৰাতিলৈ খাম, সেনেকুৱা নহয়। তিনিবাৰতে বনাওঁ। ৰাতিপুৱা ভাত চাত বনোৱা নাযায়, ৰুটি পৰঠা সেনেকৈ বাৰু খোৱা যায়, যি খাওঁ ল'ৰা ছোৱালীক যি দিয়া যায় চিম্পুল। দুপৰীয়া আৰু ৰাতি ভালকৈ সেনেকৈ বনোৱা যায়, আৰু ৰাতি বিশেষকৈ বেছি ভালকৈ বনোৱা যায়। ৰাতি যিহেতু হাজবেণ্ড ঘৰত থকা, প্ৰব্লেম নাই ইমান এটা, যি লাগিলেও পটককৈ আনিব পাৰি। আৰু ইয়াতে মই এতিয়া কি হয়, মাইনাক লৈ কিনে তলত আনিব যাব অলপমান দিগদাৰ। তাৰপৰা আজি সেনেকৈ দুপৰীয়া কঁঠালৰ চব্জি অলপ বনালোঁ, কাৰণ দুপৰীয়া ভাত খোৱা মানুহ আমি এই তিনিটাই। মাইনা সেনেকৈ নাখায়, মাইনাই দালি চালি খাব অলপমান বেয়া পায়। কঁঠালৰ তৰকাৰী ধুনীয়াকৈ বনাইছোঁ, বনাই কিনে আমলেট বনালোঁ, বনাই কিনে ভাতকেইটা খালোঁ। আৰু ভিডিঅ'টো কেনে পালে জনাব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।